নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বলেৰো ট্ৰাকৰ সংঘৰ্ষত নিহত 10জনকৈ লোক, কেইবাজনৰো অৱস্থা সংকটজনক। জানিব পৰা মতে এখন বলেৰো পিকআপ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষত 10জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন কেইবাজনো লোক। আহতসকলক এম্বুলেন্সৰ সহায়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিষয়াসকল। পঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে এখন বলেৰো পিকআপ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষত 10জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন কেইবাজনো লোক। আহতসকলক এম্বুলেন্সৰ সহায়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিষয়াসকল। দুৰ্ঘটনাটোৰ পিছত ৰাজপথত আবদ্ধ হৈ পৰে বহু যান বাহন। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। মহাকুম্ভত সম্প্ৰীতি নিদৰ্শন। হিন্দু ভক্তসকলৰ বাবে মুছলমানে খুলি দিলে মছজিদৰ দুৱাৰ, যোগান ধৰিলে খাদ্য, কম্বল আৰু ঔষধ। এলাহাবাদৰ পৰা এনে বহু ভিডিঅ' আৰু ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, যিয়ে দেশৰ গভীৰ হিন্দু মুছলমান ভাতৃত্ববোধৰ সাক্ষ্য বহন কৰা দেখা গৈছে। 28-29 জানুৱাৰীত মৌনী অমাৱস্যাৰ নিশা মহাকুম্ভৰ সময়ত পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল, য'ত প্ৰাণ হেৰুৱাইছিল বহু লোকে। এই পৰিস্থিতিত সহায়ৰ বাবে আগবাঢ়ি আহিছিল জানছেনগঞ্জ ৰোডকে ধৰি 10টাকৈ অধিক অঞ্চলৰ মুছলমানসকলে। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। বাজেটৰ পূৰ্বে সোণ ৰূপে দেখুৱাইছে যাদু। জানক গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী হৈছে সোণ। যদি এইবাৰ বাজেটত আমদানি শুল্ক বৃদ্ধি কৰা হয়, তেন্তে সোণৰ মূল্য আকাশ লংঘি হ'ব পাৰে। আজি 24 আৰু 22 কেৰেট সোণৰ মূল্য প্ৰায় 300 টকা বৃদ্ধি পাইছে। এই মুহূৰ্তত জনাই আছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। আনচাৰুল্লাহ বাংলা টিমৰ গোচৰত বৰ্তমানলৈকে দোষী সাব্যস্ত 9জনকৈ লোকক। আদালতে মুফতি চুলাইমান আলী আৰু ইমৰান হুছেইনক ভাৰতীয় দণ্ডবিধি IPC আৰু অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন UAPৰ বিভিন্ন ধাৰাত কাৰাদণ্ড আৰু জৰিমনা বিহাৰ শাস্তি প্ৰদান কৰে। এই মুহূৰ্তত জনাই গৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি টাই আহোমসকলৰ পবিত্ৰ মেডাম মে ফি। জানক মেডাম মে ফিৰ তাৎপৰ্য আৰু নিয়ম। আজি 31 জানুৱাৰী পবিত্ৰ মেডাম মে ফি। আজিৰ দিনটোত টাই আহোমসকলে পূৰ্বপুৰুষসকলক সোঁৱৰি এই অনুষ্ঠান অনুষ্ঠিত কৰে। মেডাম মে ফিৰ অৰ্থ হ'ল মে মানে তৰ্পণ কৰা, ডাম মানে মৃতকৰ আত্মা আৰু ফি মানে হ'ল মৃতকৰ পৰাত্মা। এই মুহূৰ্তত জনাই গৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। 1 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব এই 5টা বস্তু। পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ বাজেটত। আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উপস্থাপন কৰিব বাজেটৰ সৈতে হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। ই আপোনাৰ পকেটত পোনপটীয়া প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ বিত্তীয় বিভাগৰ সৈতে সম্পৰ্কিত এই পৰিৱৰ্তনবোৰে সাধাৰণ মানুহৰ ব্যয়ত পৰিৱৰ্তন আনিব। এই মুহূৰ্তত জনাই গৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। বয়স অনুযায়ী দৈনিক কিমান মাখান খাব লাগে। বিশেষজ্ঞৰ পৰা জানক সঠিক তথ্য। মাখানা শৰীৰৰ বাবে উৎকৃষ্ট আৰু পুষ্টিকৰ খাদ্য যদিও ইয়াক সঠিক পৰিমাণত গ্ৰহণ কৰিব লাগে। আজিকালি মাখানা যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। বয়স অনুযায়ী কিমান মাখানা খাব লাগে সেই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানক।